নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত লৈছোঁ এটা ভাল খবৰ, যিটো PM কিষাণ আঁচনিলৈ। তো PM কিষাণ যিসকল কৃষকে PM কিষাণ আঁচনি ধন লাভ কৰে, তো সেই কৃষকসকলৰ বাবে আহিছে এটা ভাল খবৰ। এবাৰ 20 নম্বৰ কিস্তি লাভ কৰিব আপুনি। যিহেতু 20 নম্বৰ কিস্তি আৰু বেছি দিন নাই, যিটো আৰু কিছুদিন পিছতে আপোনালোকৰ একাউণ্টত সোমাব পাৰে 20 নম্বৰ কিস্তি। এতিয়া জানো আহক, কেতিয়া দিয়া হ'ব এই 20 নম্বৰ কিস্তি আৰু কোনসকল কৃষকে লাভ কৰিব এইবাৰ 20 নম্বৰ কিস্তি। তো সবিশেষ আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইজ, আপোনালোকে সকলোৱে জানে যিহেতু 19 নম্বৰ কিস্তি দিয়া হৈছিলে 24 ফেব্ৰুৱাৰীত, কিন্তু 24 ফেব্ৰুৱাৰীৰ পিছত এবাৰ আপোনালোকে আনুমানিক কৰক যে কেতিয়া দিয়া হ'ব এই 20 নম্বৰ কিস্তি। যদি আপুনি 20 নম্বৰ কিস্তি লাভ কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনাৰ একাউণ্টটো কেনেকুৱা হ'ব লাগিব, আপোনাৰ কি কি প্ৰব্লেম হৈ আছে, তো সেই বস্তুখিনি আপোনালোকে জানিব লাগিব। তো বহুতো কৃষকৰ জনামতে যিহেতু KYC eKYC কৰিব পৰা নাই। যদি আপুনি এতিয়াও eKYC কৰিব পৰা নাই, তেনেহ'লে আপুনি কেনেদৰে eKYC কৰিব পাৰিব আৰু ক'ত আপুনি যাব লাগিব eKYC কৰিবৰ বাবে। তো সকলোখিনি কথা আজি এই ভিডিঅ'ত জনাম আৰু 20 নম্বৰ কিস্তি কেনেকৈ লাভ কৰিব। তো বলক ভিডিঅ'টো জানি লওঁ আৰু আপোনালোকক এটা ৱেবছাইটত নিব বিচাৰিছোঁ। সেই ৱেবছাইটত আপোনালোকক দেখুৱাম যে 20 নম্বৰ কিস্তি আপুনি কেনেকৈ লাভ কৰিব আৰু কেতিয়া দিয়া হ'ব। তো বলক জানি লওঁ। প্ৰথমতে আপোনালোকে গুগলত চাৰ্চ কৰি দিব লাগিব PM কিষাণ 20 ইনষ্টলমেণ্ট ডেট 2025। তো ইয়াত গুগলত আপুনি অহাৰ পিছত ইয়াত আপোনালোকে এটা ওপৰত এটা অপশ্যন দেখিবলৈ পাইছে, ইয়াত যিটো pmkishanstatus.com। তো এই আপুনি ৱেবছাইটটোত এনেকৈ আপুনি গুচি যাব। তো যোৱাৰ পিছত এতিয়া আপুনি ইয়াত জানিব পাৰিব যে PM কিষাণ ষ্টেটাছ 20 কিস্তি লাভাৰ্থী সূচী, মানে কেতিয়া আপোনালোকক এই কৃষকসকলক দিয়া হ'ব, মানে 20 নম্বৰ কিস্তি। তো হিন্দীত যিহেতু লিখা আছে, মই আপোনালোকক হিন্দীৰ পৰা অসমীয়াত অনুবাদ কৰি দিম। तो प्रधानमंत्री किसान सम्मान निधि PM किसान योजना भारत सरकार द्वारा शुरू की गई एक केंद्रीय योजना है। तो সকলোৱে জানে যেটো ভাৰত চৰকাৰৰ দ্বাৰা যেটো আৰম্ভ হোৱা এটো এটা কৃষক যোজনা, PM কিষাণ যেটো কৃষকসকলৰ এটা চৰকাৰী যেটো যোজনা। তো এই যোজনা আপোনালোকে সকলোৱে জানে যেটো 6000 টকাকৈ আপোনাক বছৰি দিয়া হয়। তো প্ৰতি 3 মাহ 4 মাহৰ ভিতৰত এই পইচাটো আপোনালোকক ৰিলিজ কৰা হয়। মাত্ৰ আপোনালোকক 3টা কিস্তিত আপোনালোকক পইচাটো দিয়া হয়। 2000 को 6000 टका अपनी लाभ करे, जिसका उद्देश्य किसानों की आर्थिक सहायता प्रदान करना है। तो আপোনালোকক आर्थिक সহায়ৰ বাবে धन दिया है। इस योजना के तहत पात्र किसानों को हर साल 6000 की सहायता दी जाती है। तो আপোনালোকে সকলোৱে জানে আপোনালোকক 6000 টকাকৈ মানে কৃষকসকলক বছৰি 6000 টকাকৈ দি থকা হৈছে, দিয়া হয়, जो 3 किस्तों में दी जाती है। तो মই আপোনালোক যেটো জনালো, যেটো কৈছে যে এই কিস্তিটো আপোনালোকক 3টা কিস্তিত দিয়া হয়। प्रत्येक किस्ती में 2000 की राशि सीधे किसानों के बैंक खाते में DBT के जरिए ट्रांसफर की जाती है। तो আপোনালোকে সকলোৱে জানে 2000 টকাকৈ আপোনালোকৰ একাউণ্টত DBTৰ মাধ্যমেৰে DBTৰ জৰিয়তে আপোনালোকক ট্ৰান্সফাৰ কৰি দিয়া হয়। তো এতিয়া আপোনালোকে জানিব লাগিব যে আপোনাৰ যদি PM কিষাণ আঁচনি ধন আপুনি লাভ কৰি আছে, আপোনাৰ যদি PM কিষাণ ষ্টেটাছটো আপুনি চোৱা নাই বা আপোনাৰ যদি KYC হোৱা নাই, আপোনাৰ যদি লেণ্ড ছেডিং নহৈ আছে বা eKYC আপোনাৰ নহৈ আছে বা আধাৰ বেংক একাউণ্ট ছেডিং যদি নহৈ আছে, তেনেহ'লে আপুনি কি কৰিব লাগিব আৰু ক'ত গৈ আপুনি কেনেদৰে আপুনি চেক কৰিব লাগিব, ক'ত গ'লে আপুনি জানিব পাৰিব। চাওক, ইয়াত আপোনালোকৰ স্পষ্টকৈ যেটো ইয়াত দিছে, ইয়াত দেখাই দিছে চেক PM কিষাণ ষ্টেটাছ। তো প্ৰথমতে আপোনালোকে PM কিষাণ ষ্টেটাছটো আপুনি চেক কৰিব লাগিব, তাত যাব লাগিব। তাৰপিছত বেনিফিচিয়াৰী লিষ্টখন আপুনি চাব লাগিব। তাৰপিছত eKYC আপুনি কৰিব লাগিব। আৰু যদি আপুনি নতুন ফাৰ্মাৰ হয়, যদি ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে PM কিষাণ আঁচনিত নতুনকৈ, তেনেহ'লে আপুনি নিউ ফাৰ্মাৰত গৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। ফাৰ্মাৰ ষ্টেটাছ আপুনি চাব পাৰে, আপোনাৰ ষ্টেটাছটো হৈছে নে নাই হোৱা, আপোনাৰ কিমানখিনি আগবাঢ়িছে কাম। তো সকলোখিনি বস্তু আপুনি ইয়াৰ পৰা পাই যাব। আৰু নতুবা আপুনি PM কিষাণ অফিচিয়েল ৱেবছাইটত গৈ আপুনি তাতো আপুনি কামখিনি কৰিব পাৰে, নেম কাৰেকশ্যন কৰিব পাৰে। অফিচিয়েল ৱেবছাইট ইয়াত দি দিছে। তো অফিচিয়েল ৱেবছাইটত গ'লে আপুনি ডাইৰেক্ট অফিচিয়েল পেজত আপুনি ভিজিট কৰিব পাৰিব। তো এতিয়া জানো আহক PM কিষাণ 20 ইনষ্টলমেণ্ট ডেট। তো প্ৰধানমন্ত্ৰী আঁচনি যিটো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি যিটো আপোনালোকক 20 নম্বৰ কিস্তি এবাৰ দিয়া হ'ব। তো 19 নম্বৰ কিস্তিৰ পিছত যিটো কৃষকসকলৰ এবাৰ অপেক্ষা যিটো 20 নম্বৰ কিস্তি লৈ, তো আপুনি 20 নম্বৰ কিস্তি এবাৰ পাব নে নাপায়। तो यात কি লিখিছে, प्रधानमंत्री सम्मान निधि योजना के तहत किसानों को हर साल 3 बराबर किस्तों में आर्थिक सहायता प्रदान की जाती है। जब
तक योजना की 19 किस्ती जारी हो चुकी है। तो আপোনালোকে সকলোৱে জানে যেটো 19 নম্বৰ কিস্তি আপোনালোকক দিয়া হৈছে ইতিমধ্যে। তো এবাৰ যেটো 20 নম্বৰ কিস্তি, তো 20 নম্বৰ কিস্তি কেতিয়া দিয়া হ'ব ইয়াত আপোনালোকক কৈ দিছে। तो কি লিখিছে চাও হক। तो 20 वर्ष 2025 की दूसरी किस्ती जो कि योजना की कुल 20 किस्ती होगी जून माह में जारी होने की संभावना है। तो मैं यार আগত এটা ভিডিওত আপোনালোক কৈছিলো যে জুন মাহত এই প্ৰধানমন্ত্ৰী আঁচনিৰ যেটো আপোনালোকৰ কিষাণ সন্মান নিধি আঁচনি আছে এই আঁচনিৰ 20 নম্বৰ কিস্তিটো আপোনালোকক জুন মাহত ৰিলিজ কৰা হ'ব বুলি কৈছে আৰু সম্ভাৱনা আছে। তো আপোনালোকে যদি চাই যেটো ফেব্ৰুৱাৰী মাহত আপোনালোক দিয়া হৈছিল ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন যেটো 4 মাহ আপোনালোকৰ পুৰা হৈ গৈছে আৰু এনেকুৱা হৈ যায় কেতিয়াবা আপোনালোকক যেটো মই আপোনালোকক যেটো কৈছো আনুমানিক যেটো মানে আপোনালোকক কৈছো দেই ঠিক আছে। তো ইয়াৰ আপোনালোকে যদি চাই যেটো আপোনালোকক 3 মাহ 4 মাহ ডিফারেন্স আপোনালোকৰ 3 মাহ 4 মাহৰ ভিতৰতে কিস্তি দিয়া হয় কেতিয়াবা আগতীয়াকৈ আপোনালোকক যেটো দিয়া হয় কিন্তু এই কথাটো মই মনত ৰাখিব 3 মাহৰ বা 4 মাহৰ ভিতৰত আপুনি এই কিস্তি লাভ কৰিব বছৰত আপুনি 3টা কিস্তিহে পাব ইয়াতকৈ বেছি আপোনালোকে নাপায়। তো ইয়াত কৈছে যে জুন মাহ মে জাৰি होने की সম্ভাৱনা है মানে জুন মাহত আপোনালোকে ভাবি থৈ দিয়ক জুন মাহত আপোনালোকে লাভ কৰিব পাৰিব পিএম কিষাণ আঁচনিৰ এবাৰ 20 নম্বৰ কিস্তি। তো ডেটটো আপোনালোকক মই যেটো জনাব নোৱাৰিম কিয়নো ডেটটো আপোনালোক যেটো ক'ব খুজিছো জুন মাহত হয়তো আপোনালোকৰ 5 জুনতো পাব পাৰে হয়তো আপোনালোকৰ 18 জুনতো পাব পাৰে হয়তো আপোনালোকে 25 জুন বা 28 জুন। তো এই জুন মাহৰ ভিতৰতে আপোনালোকক পিএম কিষাণ আঁচনিৰ কিস্তি আপুনি লাভ কৰিব পাৰিব। ইয়াৰ আগতে আপোনালোকে কিন্তু কিছুমান কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে আপুনি ইকেৱাইচি কৰা নাই যদি আপুনি কৰিব লাগিব আৰু যদি নকৰে তেনেহলে কিন্তু আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ নকৰে। আৰু আপোনাৰ ষ্টেটাসটো আপুনি চেক কৰি ল'ব আপোনাৰ যেটো ষ্টেটাস আছে পিএম কিষাণ ষ্টেটাসটো আপুনি অফিচিয়েল পেজত গৈ চেক কৰিব পাৰে নতুবা আপোনালোকে ইয়াত আপোনালোক অপচন দিয়া আছে। তো ইয়াত আপোনালোকক লিংক দি দিছে ডাইৰেক্ট আপুনি যাব পাৰে নতুবা আপোনালোকে ওয়েবসাইট গুগলত সার্চ কৰি দিব পাৰে pmkisan.gov.in। তো আপুনি গুগলত সার্চ কৰিলে আপুনি ডাইৰেক্ট অফিস পেজত আপোনালোকে যাব পাৰিব। তো ইয়াত যেটো কৈছে আপুনি কেনেকৈ কি কৰিব পাৰিব 19 নম্বৰ কিস্তিৰ কথা কৈছে ইয়াতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী 2024 फरवरी 24 फरवरी 2025 को बिहार के भागलपुर में प्रधानमंत्री सम्मान निधि पीएम किसान योजना की 19 किस्ती जारी की। तो আপোনালোক সকলোৱে জানে 19 নম্বৰ কিস্তি দিয়া হৈছিল বিহাৰৰ এখন ৰাজ্যৰ পৰা যেটো ভাগলপুৰ ৰাজ্যৰ পৰা 19 নম্বৰ কিস্তি প্ৰধানমন্ত্ৰী যেটো মুকলি কৰিছিল আৰু তাৰ পৰা যেটো আপোনালোকক পীএম কিষাণ আঁচনিৰ ধন আপোনালোকক মানে ডিবিটিৰ মাধ্যমেৰে যেটো আপোনালোক দিয়া হৈছিল। तो ইয়াত যেটো কৈছে যে 2.41 करोड़ महिला किसान भी शामिल थे और ইয়াত আপোনাৰ 9.8 करोड़ अधिक किसानों को लाभ मिला। तो 19 নম্বৰ কিস্তি এবাৰ যেটো কিমান লাভ কৰিব আপোনালোকে সকলোৱে গম পাব পাৰিব যেটো প্ৰধানমন্ত্ৰীয়ে যেটো আপোনালোক সকলোকে পিএম কিষাণ আঁচনি ধন যেতিয়া আপোনালোক মুকলি কৰিব তাৰ এক সপ্তাহ বা 10 দিন আগতে আপোনালোক নটিফিকেশন দি দিয়ে আৰু সেই নটিফিকেশনটোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব কোনখন জিলাৰ পৰা দিয়া হ'ব আৰু কিমান টকা আপোনালোকক মুকলি কৰা হ'ব সকলোখিনি ডিটেইল যেটো প্ৰধানমন্ত্ৰী আপোনালোকক প্ৰতি বছৰে দি আহে প্ৰতি মাহতে। তো আপোনালোকে এবাৰ চাব পাৰিব আৰু আপোনালোকক যেটো আমি যেটো ভিডিও বনাই থাকো আৰু এই ভিডিওৰ জৰিয়তে আপোনালোক নটিফিকেশন আপোনালোক দেখুৱাম কেতিয়া কিমান তাৰিখে আপোনালোক ৰিলিজ দিয়া হ'ব এই পইচা। আৰু আপোনালোকে এটা কথা আপোনালোকে জানি ৰাখক যদি পিএম কিষাণ আঁচনি ধন আপুনি লাভ কৰি আছে তেনেহলে আপুনি কেৱাইচি ঠিক কৰক আপোনাৰ লেন্ড শেডিংটো আপুনি ঠিক কৰি ল'ব। লেন্ড শেডিংৰ ক্ষেত্ৰত যেটো ক'ব গ'লে বহুতো কৃষকৰ লেন্ড শেডিং নহয় আছে। তো লেন্ড শেডিংটো এনেকুৱা এটা বস্তু চাওক আপুনি যেতিয়া মাটি ডিটেইলছ দিব তেতিয়াহে আপোনাক যেটো পিএম কিষাণ আঁচনি ধন দিয়া হয়। আপুনি যদি মাটিৰ ডিটেইলছ নিদিয়ে তেতিয়াহলে আপুনি পিএম কিষাণ আঁচনি ধন লাভ নকৰে আৰু বহুতো কৃষকৰ মাটিৰ ডিটেইলছত যেটো খেলিমেলি এবাৰ যেটো চৰকাৰে এটা নতুন নিয়ম কৰিছে আপোনালোকে সকলোৱে জানে যেটো আগতে আপুনি মাটিৰ জমাবন্দী দিলেও হৈ গৈছিল কিন্তু আজিকালি যেটো আপুনি মণ্ডলৰ পৰা লিখা আনিব লাগিব আৰু কোনটো মাটিত আপুনি কাম কৰি আছে সেই মাটিটো আপুনি ডিটেইলছ দিব লাগিব একচনীয়া হয়নে ম্যাদী হয়নে। তো আপোনালোকক সেই মাটিটোৰ আপুনি মানে দেখুৱাব লাগিব ৰিপৰ্ট তেতিয়াহে আপোনাৰ যেটো লেন্ড শেডিংটো ইয়েস কৰা হ'ব। তো এইখিনি কাম আপোনালোকে কৰি ল'ব তেতিয়া আপোনাৰ চাব আপোনাৰ লেন্ড শেডিংটো ওকে হৈ থাকিব যদি নহয় আছে আৰু আপোনাৰ যদি ইকেৱাইচি হোৱা নাই তেনেহলে আপুনি অফিচিয়েল পেজত গৈ কৰিব পাৰে নতুবা আপুনি পিএম কিষাণ এটা আপোনালোকৰ যেটো এপ আছে মোবাইল এপ তাত গৈ আপুনি ফেচ অথেন্টিকেশনৰ জৰিয়তে আপুনি কৰিব পাৰে ইকেৱাইচি।
তো সেই বস্তুটো আপোনাৰ সহজ হয় আৰু নতুবা আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰিব আপোনাৰ ওচৰত যদি CSC চেণ্টাৰ আছে তেনেহ'লে আপুনি CSC চেণ্টাৰৰ সৈতে যোগাযোগ কৰি আপুনি KYCটো সম্পূৰ্ণ কৰি লওক আৰু আপোনাৰ বেনিফিচিয়াৰী লিষ্টখন আপুনি চেক কৰি ল'ব এনেকুৱা ধৰণৰ ফাৰ্মাৰ কৰ্নাৰ আপুনি ৱেবছাইটত দেখিবলৈ পাব KYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন মানে হৈছে আপুনি যদি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু বহুতে মোক কমেণ্ট কৰি আছে যে নতুন ৰেজিষ্ট্ৰেশ্যন হ'বনে নহয় তো নতুন ৰেজিষ্ট্ৰেশ্যন হৈ আছে আপুনি ইয়াৰ পৰা কৰিলে আপোনাৰ প্ৰব্লেম হ'ব আপোনালোকে CSC চেণ্টাৰত যাব CSC চেণ্টাৰত গৈ আপুনি কৰিব পাৰিব আৰু আপোনাৰ বেনিফিচিয়াৰী লিষ্টটো আপুনি চাই ল'ব নাও ষ্টেটাছটো চাই ল'ব তো এইটো বস্তু আপোনাৰ ইম্পৰ্টেণ্ট হয় এইখিনি বস্তু আপুনি যেতিয়া চাব পাৰিব যেতিয়া চাব তেতিয়া আপুনি গম পাব যে আপোনাৰ কি প্ৰব্লেম হৈ আছে আৰু কি হোৱা নাই আৰু সেই এই মেইন কাম আপোনাৰ তিনিটাই প্ৰধান কাম আপোনাৰ যিটো হৈছে তিনিটা প্ৰথমটো কাম হৈছে আপোনাৰ KYC তাৰপিছত লেণ্ড ছেডিং তাৰপিছত আধাৰ টু বেংক একাউণ্ট ছেডিং আধাৰ টু বেংক একাউণ্ট ছেডিং মানে হৈছে আপোনাৰ আধাৰৰ লগত আপোনাৰ লিংক হৈ আছেনে নাই আপোনাৰ বেংকৰ মানে একাউণ্ট তো সেই বস্তুটো বুজায় তো সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ কৰি লওক নিশ্চয় আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ ধন তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আজি আপোনালোকক যদি জনালোঁ কেতিয়া দিয়া হ'ব PM কিষাণ আঁচনিৰ ধন আৰু কেনেকৈ আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ সুবিধা তো গতিকে আপোনালোকে ভিডিঅ'টো নিশ্চয় বুজি পালে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শ্বেয়াৰ আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু গাইজ আজিলৈ ইমানে জয় অসম